চীনৰ নতুন চমক মুকলি হ'ল বিশ্বৰ দীৰ্ঘতম এক্সপ্ৰেছৱে সুৰংগ চীনৰ দুৰ্গম পাহাৰীয়া যাত্ৰাও এতিয়া হ'ব সুগম আকৌ এবাৰ যেন চীনৰ চমক আধুনিক প্ৰযুক্তিৰ চমকপ্ৰদ উন্নতিৰে যেন আকৌ এবাৰ জিলিকি উঠিল চীন আন্তঃগাঁথনিৰ ক্ষেত্ৰত আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰিক সাফল্যৰে চুবুৰীয়া ৰাষ্ট্ৰখনে সদায়ে যেন দৃষ্টি আকৰ্ষণ কৰি আহিছে বিশ্বৰ শেহতীয়াকৈ চীনে নিৰ্মাণ সম্পূৰ্ণ কৰিছে বিশ্বৰ দীৰ্ঘতম এক্সপ্ৰেছৱে সুৰংগ পথ শুকুৰবাৰে চীনে দেশখনৰ জিনজিয়াং প্ৰদেশত মুকলি কৰে প্ৰায় 23 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা সুৰংগ পথ উত্তৰ পশ্চিম চীনৰ জিনজিয়াং উইঘুৰ মধ্য টিয়ানচন পৰ্বতৰ মাজেৰে পাৰ হৈ যোৱা এই নৱনিৰ্মিত সুৰংগটোৰ নাম দ্য টিয়ানচিয়ান চেংলি টানেল সুৰংগ পথটোৰ মুঠ দৈৰ্ঘ্য হৈছে 22.13 কিলোমিটাৰ আধুনিক প্ৰযুক্তিৰ নিখুঁত প্ৰয়োগেৰে নিৰ্মাণ কৰা এই সুৰংগটো সম্পূৰ্ণ হোৱাৰ পাছত মাত্ৰ 20 মিনিটতে কেইবা ঘণ্টাজোৰা বিপদসংকুল তথা দুৰ্গম পাহাৰীয়া পথ অতিক্ৰম কৰাটো সম্ভৱ হৈ উঠিল চাইনা কমিউনিকেশ্যন কনষ্ট্ৰাকশ্যন কোম্পানীৰ অধ্যক্ষ চং হেলিয়াঙে প্ৰকাশ কৰা মতে নৱনিৰ্মিত তথা ৰাজহুৱা ব্যৱহাৰৰ বাবে মুকলি কৰা এই সুৰংগটো ইতিমধ্যে দুটাকৈ বিশ্ব ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে সম্প্ৰতি এই আধুনিক এক্সপ্ৰেছৱে সুৰংগটোৱে দেশখনৰ যোগাযোগ ব্যৱস্থাত বিশেষ অৰিহণা যোগাব বুলি আশা কৰা হৈছে স্পেচিয়েল ডেস্ক ৰিপৰ্ট নেশ্যন এনি